ওয়েলকাম বেক টু মাই সেকেন্ড চ্যানেল অভিজিৎ লস্কো আপোনালোক সকলোকে স্বাগতম জনালোঁ। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মানে আমাৰ স্কুলত ফেচাৰ্ছ আছে, তো তাতে গৈ আছোঁ। তো দেৰি নকৰি গৈ থাকোঁ বলক। চাইকেল লৈ স্কুললৈ এতিয়া স্কুল পাই গ'লোহি আহিছে। তো গাইজ ফেচাৰ্ছ আৰম্ভ হ'ব আৰু আমি ইয়াতে এতিয়া কাম কৰি আছোঁ কিবা কিবি। এতিয়া আজিৰ অনুষ্ঠানটো আৰম্ভ হৈ গ'ল আৰু এতিয়া আদৰণি সভা হৈ আছে। আমাকো এতিয়া ষ্টেজলৈ মাতি এটা এটা উপহাৰে সকলোকে সন্মান জনালে আৰু ছাৰে আমাক দুআষাৰ ক'লে ভালকৈ পঢ়িবৰ কাৰণে আৰু আগতকৈ ভাল ৰিজাল্ট কৰিবৰ কাৰণে। আৰু এতিয়া এইবাৰ নতুনকৈ নাম লগোৱা ভাইটি ভণ্টিসকলকো মাতি এটা এটা উপহাৰ দি ভালকৈ পঢ়িবৰ কাৰণে ছাৰে ক'লে। তো গাইজ এতিয়া আমাৰ স্কুলৰ সংগীতে অনুষ্ঠানটো আৰম্ভ কৰিলে। তো গাইজ এতিয়া বিহু নৃত্য প্ৰদৰ্শন কৰিব, আপোনালোকে চাওক।
গাইজ গান পৰিৱেশন কৰাৰ অনুষ্ঠান এতিয়া আৰম্ভ হৈ গ'ল গাবলে কথা নহৰ বাবে মই আহিছো লাই মোৰ দেশৰ মাটিৰ গান গাবলে কথা ভাৰতৰে পূৰ্ব দিশত সোণালী গৌৰৱে চিঞৰো মই জয়া জয়া তো গাইজ এতিয়া আমাৰ ছাৰ দুজনে গীত পৰিৱেশন কৰিব আপোনালোকে চাই লওক গাইজ এতিয়া ফিল্ডত ৰখি চাই আছোঁ তো গাইজ বাইদেউ এটা সুন্দৰ গীত গালে আপোনালোকে শুনিলে তো গাইজ এতিয়া ফাংচন শেষেই হ'ব আৰু এইটো লাষ্ট গীত গাব আমাৰ লগৰ এজনে মই গাবলগীয়া গানটোৰ কথা হৈছে দিগন্ত কলিতা সুৰ আৰু কণ্ঠ জুবিন গাৰ্গ তো গাইজ এতিয়া ঘৰ আহি পালোঁ আৰু ৰাতিয়ে হ'ল তাত তো আপোনালোকক গোটেইবোৰ ভিডিঅ' দেখুওৱা নাই কাৰণ গোটেইবোৰ ভিডিঅ' মানে দেখাব গ'লে 4-5 ঘণ্টাৰ ভিডিঅ' হ'ব আৰু সেইটো সম্ভৱ নহয় সেইকাৰণে আপোনালোকক অলপ দেখাইছোঁ আপোনালোকে প্লিজ বেয়া নাপাব তো এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বহুত ভাগৰ লাগিছে আহি পেলাই তো গাইজ বাই